এতিয়া মই ঘৰলৈ উভতি আহিলোঁ। এই ৰাস্তাত কুঁৱলী ঢাকি পৰিছে, ৰাস্তা সিমান ভালদৰে দেখা নাপায়। এতিয়া মই খোজকাঢ়ি ঘৰলৈ আহি আছোঁ। এয়া ৰাস্তাটো চাই লওক আপোনালোকে ভালদৰে। একদম পথাৰৰ মাজত সুৰসুৰীয়া ৰাস্তা এটাৰে মই ঘৰৰ ফালে গৈ আছোঁ। ইয়াৰ পৰা গৈ আকৌ মই ভাত বনাব লাগিব, খাব লাগিব, কামত যাব লাগিব। ভাই দুখৰ জীৱন, কি কৰিব? জীৱনত মানুহৰ সুখ দুখ আছে, হয়নে নহয় বাৰু? ইফালে গছ, ইফালে গছ। এইটো একদম সুৰসুৰীয়া ৰাস্তা। এই ৰাতিপুৱাই ওলাই আহিছিলোঁ পথাৰৰ ফালে এটা শ্বুটৰ কাৰণে। কিমান কষ্ট বাপাৰে বাপ, কাপোৰ কানি নিয়ৰত ভিজি গৈছে। এটা সব গছে গছ, গছে গছ। একদম সুৰসুৰীয়া ৰাস্তা। ঘৰৰ পৰা অলপ দূৰলৈ আহিব লাগে। ৰাস্তাত একোৱেই নাই, পুৰা চুংচাং হৈ আছে ৰাস্তাটো। এতিয়া আৰু মই পথাৰৰ পৰা ওলাই আহি মোৰ ঘৰত যোৱা মেইন ৰাস্তাটো পালোঁ। আপোনালোকে চাই থাকক। এইটো হৈছে মোৰ ঘৰলৈ যোৱা মেইন ৰাস্তা। ভাগৰ লাগিছে ভাই খোজকাঢ়ি এই ৰাতিপুৱা। ইফালে ঠাণ্ডা, গলতে এখন কম্বল মেৰিয়ালৈ গৈছিলোঁ পথাৰৰ মাজলৈ। ইফালে চাওক, কিমান খোজকাঢ়িব ৰাতিপুৱা। অলপ পিছত মোৰ ঘৰ গৈ পাম আৰু। খোজকাঢ়ি ভাগৰ লাগি গৈছে ৰাতিপুৱা। কিমান খোজকাঢ়িব? যিয়ে নহওক, ৰাতিপুৱা খোজকাঢ়াটোৱে অভ্যাস আৰু খুব ৰাতিপুৱাই উঠা যায় মোৰ। এইটো এটা বৰ বেয়া নেচাৰ, কাৰণ যিহেতু অকলশৰীয়া মানুহ, সোনকাল কৰি নুঠিলে ভাত পানী বনাব নোৱাৰোঁ, কামত যাব নোৱাৰোঁ, লেট হৈ যায়।
সেই গতিকে ৰাতিপুৱা 5টা 5:30টাতে মই টোপনিৰ পৰা উঠোঁ। এয়া মই আহি পালোঁ আৰু মোৰ ঘৰ বৰ্তমান এইখনে মোৰ গেট, এই মোৰ লক্ষ্যস্থান। ইয়াতে মই থাকোঁ। আৰু ৰাইট চাইডে চাওক, এইখন এখন স্কুল বিল্ডিং বনাই আছে। ইয়াৰ ওচৰতে মোৰ ঘৰ। আজিলৈ আহিলোঁ বাৰু। বাই বাই।